চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাৰ ইয়াত এখন বাৰ্ষিক সাধাৰণ সভা পাতিছে। তালৈ আমাক নিমন্ত্ৰণ কৰিলে আমি আহিলোঁ আৰু ইতিমধ্যে তেখেতলোকৰ যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে এটা বিশেষ অৰ্ডাৰ, যিটো তেওঁলোকক মুখ্য চকীদাৰ যিটো দায়িত্ব, সেই দায়িত্বটো দিয়াত আৰু প্ৰত্যেকে প্ৰতিবাদ কৰিছে। আমিও কৰ্মচাৰী পৰিষদৰ কালি মই ৰাজ্যিক সম্পাদক প্ৰধানৰ লগতো আলোচনা কৰিছিলোঁ এই বিষয়টোত। তেখেতেও ক'লে যে আমি অতি সোনকালে মুখ্যমন্ত্ৰীৰ লগত এই বিষয়টোৰ লগত আমি আলোচনা কৰিম, আমি লিখিতভাৱে তেওঁলোকক দিম। আচলতে এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীজন হৈছে সেই বিদ্যালয়খনৰ বা সেই অনুষ্ঠানটোৰ মাতৃস্বৰূপ। ৰাতিপুৱা 8 বজাতে ওলাই আহি ৰাতি সকলো যোৱাৰ পাছত তেওঁলোক যায়, তেওঁলোকৰ স্কুলখনৰ প্ৰতি যিটো আন্তৰিকতাই তেওঁলোকে কাম কৰে, হয়তো বেলেগ কৰ্মচাৰীয়ে সিমানখিনি কাম কৰা নাই, কাম কৰিছে ইমান কাম কৰা নাই। এই মাতৃস্বৰূপ কৰ্মচাৰীসকলক এটা যদি এনেকুৱাভাৱে নৈশ চকীদাৰো দায়িত্ব দিয়া যায়, তেখেতলোকৰ মানসিকভাৱে হাৰাশাস্তি হ'ব। তাৰ বিৰোধিতা আমি কৰিছোঁ। লগতে আমি আশা ৰাখিছোঁ যে চৰকাৰৰ লগত এটা আলোচনা বিলোচনা কৰি ইয়াৰ এটা পৰিসমাপ্তিও হ'ব, নিশ্চয় হ'ব। আগতো এনেকুৱা বহুত কথা আহিছে, পিছত কিন্তু এটা ভাল ফল আহিছে, ভাল ফল পাইছোঁ। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট এই ক্ষেত্ৰত সজাগ আৰু সচেতন, আমি যাক লৈ গৌৰৱ কৰি আছোঁ, গতিকে তেখেতে নিশ্চয় ইয়াৰ এটা সুব্যৱস্থা কৰিব। মই আজি ইয়াত এতিয়ালৈকে কোৱা নাই, কম। মই সকলোকে আহ্বান জনাম যে এটা আলোচনা বিলোচনাৰ মাজত ইয়াৰ এটা পৰিসমাপ্তি আনিব লাগিব। আৰু আমি কৰ্মচাৰী পৰিষদে যিহেতু ৰাজ্যিক সমিতিয়ে আমাক কৈছে যে আমি এই কথাটো যথেষ্ট সচেতনো হৈছোঁ আৰু আমি তেখেতলোকক আমি সহায় কৰিম। লগতে তেখেতলোকে আৰু বহুত কথা কৈছে আমাৰ আগত যে বিভিন্ন কাম তেওঁলোকক দিয়ে, কিন্তু তাৰ মাজতে কিছুমান কাম আছে যে এখন বিদ্যালয়ৰ পৰা যদি এজন ছাত্ৰ এটা ভাল ৰিজাল্ট কৰে, সেই বিদ্যালয়খনৰ কৰ্মচাৰীজন বা শিক্ষকজনৰ এটা আনন্দৰ দিন। গতিকে তেনেকুৱা পাঠদান অনুষ্ঠানত কেতিয়াবা হয়তো শিক্ষকজন বা কৰ্মচাৰীজনে দুই এটা কাম কৰি দিব লাগিব। কাৰণ সেই স্কুলখনৰ পৰা যদি এটা ভাল ৰিজাল্ট হয়, তেওঁলোক নিজেও গৌৰৱান্বিত, নিজৰ এটা মনত গৌৰৱান্বিত ভাৱ আহে। গতিকে আমি আমাৰ শৈক্ষিক জগতটো ঠিক কৰিবৰ কাৰণে আমি কিছু কথাত কেতিয়াবা আমি আমাৰ কৰ্ম বিসৰ্জন দিবলগীয়া হৈছে আৰু হ'ব, কাৰণ আমি এটা প্ৰজন্মৰ কাৰণে কাম কৰিব লাগিব। গতিকে মই সকলোকে আহ্বান জনাম যে এটা মিলা মিছাৰ নিয়মেৰে আমি ইয়াৰ এটা মীমাংসা কৰিব লাগিব। আমি কৰ্মচাৰী পৰিষদ, গোলাঘাট জিলা সমিতি বা সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে তেখেতলোকৰ যিটো দাবী, এই নৈশ চকীদাৰ, সেইটোৰ আমি সহমত প্ৰকাশ কৰিছোঁ আৰু তেখেতলোকৰ লগত আমি থিয় হ'ম। এই কথা আমি তেখেতলোকক আজি দিম সভাত। আৰু আপোনালোক আহি পেলাই তেখেতলোকৰ এই দাবীখিনি সামাজিক মাধ্যমে বা আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবৰ বাবে যি ব্যৱস্থা লৈছে, আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ যোগেদি তেখেতলোকৰ এই প্ৰধান দাবীটো যাতে এটা মীমাংসা আহে, তাৰ বাবে আপোনালোকে সহায় কৰিব। আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। হয়, আমি অসম চৰকাৰে, শিক্ষা বিভাগে যিটো আমাক জাপি দিছে, ৰাতি ডিউটি কৰিব লাগিব। গতিকে আমি ভাবিছোঁ আমাৰ এই চাকৰি সেৱাবিধিত এইটো নিয়ম নাই নেকি যে ৰাতিও কৰিব লাগিব, দিনতো কৰিব লাগিব। গতিকে আমি অতিকে দুৰ্ভাগ্য বুলি ভাবিছোঁ। গতিকে এই যিটো তৎকালীন সিদ্ধান্ত চৰকাৰে ল'লে, এই সিদ্ধান্তটো পুনৰ যাতে বিবেচনা কৰে। এই অসমৰ চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সমাজৰ যিটো অন্যায় কৰা হৈছে বুলিয়ে কৈছোঁ, এই অন্যায়টো যাতে পুনৰ বিবেচনা কৰি আগৰ যিটো অৰ্ডাৰ আছে, সেই অৰ্ডাৰটোকে বাহাল ৰাখক। আমি সেইটোকে সদৌ অসম বিদ্যালয়সমূহৰ ছাত্ৰ শ্ৰমিক কৰ্মচাৰী আমি চৰকাৰ তথা শিক্ষামন্ত্ৰী আৰু সুদক্ষ মুখ্যমন্ত্ৰীক আমি কাটৰে অনুৰোধ জনাইছোঁ। হয়, আমি ভাবিছোঁ যে যদি আমি অনুৰোধ কৰিছোঁ, গোটেই অসমৰ বিদ্যালয়সমূহৰ চতুৰ্থ শ্ৰেণী কৰ্মচাৰীসকলে ওলাই আহিছোঁ, প্ৰতিবাদ কৰিছোঁ। যদি এই প্ৰতিবাদকো আওকাণ কৰে, তেতিয়াহ'লে নিশ্চয় আমি আইনৰ দ্বাৰস্থ হ'ব লাগিব। গতিকে আইনৰ দ্বাৰস্থ হ'লে নিশ্চয় আইনে আমাৰ ফালেকে ৰায় দিব বুলি আমি ভাবোঁ। কিয়নো আমাৰ চাকৰি সেৱাবিধিত কেতিয়াও নাই যে দিনতো কৰিব লাগিব, ৰাতিও কৰিব লাগিব। গতিকে সেইটোকে আমি ভাবিছোঁ। পুনৰ আমি সুদক্ষ মুখ্যমন্ত্ৰীদেৱক আমি পুনৰ বিবেচনা কৰিবলৈ কৈছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱকো আমি অনুৰোধ কৰিছোঁ যাতে এইটো পুনৰ বিবেচনা কৰি আগৰ যিটো নিয়ম আছিলে তাতেই বাহাল ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। বহু ধৰণৰ অভিযোগ উঠিছে যে বিদ্যালয়সমূহত নকৰিবলগীয়া যিখন কাম সেইখিনিও কৰোৱা বুলি অভিযোগ কৰিছে। হয়, কোনো স্কুলত মিলামিলি নোহোৱাৰ কাৰণে বা সেইখিনি কৰিব নলগীয়া কামখিনিও কৰিবলৈ বাধ্য কৰাইছে। কেনেকুৱা ধৰণৰ কাম কৰে? কাম ধৰি লওক কোনোবা
ধৰি লওক মানে কাৰোবাৰ বিদ্যালয়ৰ প্ৰধানৰ ল'ৰা ছোৱালীকে নিব লাগে স্কুললৈ, ঘৰত খৰি ফালি দিব লাগে, বা ইয়াতে যিখিনি আছে এতিয়া লেট্ৰিন চাফা কৰাটো এতিয়া ওলাইছে আমাৰ মিটিঙত কোনো যে আমি বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণী কৰ্মচাৰী এই বিদ্যালয়ত যিখিনি কাম আছে কৰিবলগীয়া আমাৰ সেৱাবিধিত আছে, সেইখিনিও কৰি যে অতিৰিক্ত যিখিনি তেখেতলোকে বাধ্য কৰাবলৈ বিচাৰে সেইখিনিও যাতে নকৰক, তাৰ প্ৰতিও প্ৰধানসকলক যিসকলে বুজি পোৱা নাই তেখেতলোকক আমি একেবাৰে গৰিহণা বা কিবালৈ আমি নাযাওঁ, তেখেতলোকৰ সন্মতি আহক, তেখেতলোকে যাতে এই কামখিনি যিখিনি সেৱাবিধিত আছে সেইখিনি কৰাবলৈ চেষ্টা কৰে, তাকে আমি তেখেতলোকক অনুৰোধ জনাম। এই সদৌ অসম কৰ্মচাৰী পৰিষদৰ এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি আমাৰ প্ৰসন্ন শৰ্মাদেৱ আছে, তেখেতেও আমাৰ জিলাৰ পৰা যাতে এই কৰ্মচাৰীসকলে পৰিত্ৰাণ পায় এইসমূহৰ পৰা তেখেতকো আমি মাতি আনিছোঁ যাতে কৰ্মচাৰী পৰিষদৰ